নমস্কাৰ সকলোকে মাই ষ্টাডি চেনেললৈ স্বাগতম জনাইছোঁ। আজি আমি টাইম এণ্ড ৱৰ্কৰ ওপৰত আলোচনা কৰিম। ঠিক আছে, তো আপোনালোকে চেনেলটো যদি ছাবস্ক্ৰাইব কৰি লোৱা নাই অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। টাইম এণ্ড ৱৰ্কৰ ওপৰত বহুতখিনি কুৱেশ্যন অহা দেখা যায়। ঠিক আছে, ওৱান ডে এক্সামৰ কাৰণে ইমান আমি ভিতৰলৈ যোৱাৰো দৰকাৰ নাথাকে। ঠিক আছে, যিখিনি বেছিক নলেজ হয় সেইখিনি জানিলে আপুনি টাইম এণ্ড ৱৰ্কৰ ওপৰত যিমানখিনি কুৱেশ্যন আহে সেইখিনি আপুনি অতি সহজভাৱে কৰিব পাৰিব। অংকত এটাই নিয়ম, কুৱেশ্যনটো আপুনি ভালকৈ পঢ়িব পাৰিব লাগিব। যেতিয়া আপুনি কুৱেশ্যনটো ভালকৈ পঢ়িব পাৰিব, ঠিক আছে, তেতিয়া আপুনি অতি সোনকালে আপুনি এনচাৰটো কৰি দিব পাৰিব। ঠিক আছে, তো টাইম এণ্ড ৱৰ্কৰ মূল বিষয়বস্তুটোৱে হৈছে আপোনাৰ ইফিচিয়েঞ্চি। ঠিক আছে, যদি আপুনি ইফিচিয়েঞ্চি উলিয়াব পাৰে তেতিয়াহ'লে আপুনি টাইম এণ্ড ৱৰ্কৰ যিমানেই টান অংক নহওক আপুনি একদম চুটকিমে চল্ভ কৰি দিব পাৰিব। ঠিক আছে, ইমানেই সহজ হৈ যাব আপোনাৰ কাৰণে। তো ইফিচিয়েঞ্চিৰ কাৰণে আপোনাৰ এটা ফৰ্মুলা থাকে, সেই ফৰ্মুলাটো মই ইয়াত লিখি দিছোঁ, আপোনালোকে দেখিছে ইফিচিয়েঞ্চি ইকুৱেল টু টোটেল ৱৰ্ক বাই টাইম। যিটো টোটেল ৱৰ্ক থাকে তাক যদি মই টাইমে হৰণ কৰি দিওঁ সেইটো হৈছে আপোনাৰ ইফিচিয়েঞ্চি। এই ইফিচিয়েঞ্চি মানেনো কি? ইফিচিয়েঞ্চি মানে হৈছে আপোনাৰ এজন মানুহে এটা দিনত, যদি দিনত দিয়া থাকে দিনত, ঠিক আছে, যদি ঘণ্টাত দিয়া থাকে 1 ঘণ্টাত, যদি মিনিটত দিয়া থাকে 1 মিনিটত, যদি ছেকেণ্ডত দিয়া থাকে 1 ছেকেণ্ডত, মানে কিমান কম সময়ত কামটো কৰিব পাৰে সেইটোৱে হৈছে আপোনাৰ সেই মানুহজনৰ সেইটো ইফিচিয়েঞ্চি। বুজি পালে? কিমান কম সময়ত, মানে ইফিচিয়েঞ্চি মানে কি? পাৰ্গত কোন হয়? যি কম সময়তে বহুতখিনি কাম কৰিব পাৰে। বুজি পাইছেনে? যি বেছি পাৰ্গত হয় সিটো কম সময়ত বহুতখিনি কাম কৰি দিব। গতিকে কম সময়ত কোনে কামটো কৰি দিব পাৰিব, মানে কম সময়ত আপুনি কিমান কাম কৰিব পাৰিছে সেইটোৱে হৈছে আপোনাৰ ইফিচিয়েঞ্চি। তো এই ইফিচিয়েঞ্চিটো ওলাবৰ কাৰণে এই ফৰ্মুলাটো আমি ব্যৱহাৰ কৰিম। এতিয়া মই এটা উদাহৰণ দিছোঁ, চাওক। এজন মানুহে ধৰি লওক 10 দিনত আপোনাৰ 200টা কাম কৰে। তো মানুহজনৰ ইফিচিয়েঞ্চি আমি কেনেকৈ উলিয়াম? টোটেল যিটো ৱৰ্ক, টোটেল ৱৰ্ক 200, টাইমটো কি 10 দিন লাগিছে, গতিকে মই যদি হৰণ কৰি দিওঁ 20, এইটো হৈছে মানুহজনৰ, এই 20টো হৈছে মানুহজনৰ ইফিচিয়েঞ্চি। বুজি পাইছে? তো ইফিচিয়েঞ্চিটো যদি আপুনি উলিয়াব পাৰে তেতিয়াহ'লে আপোনাৰ যিটো টাইম এণ্ড ৱৰ্কৰ যিমানখিনি অংক থাকে সেই গোটেইখিনি আপুনি কম সময়তে কৰি দিব পাৰিব। ঠিক আছে, তো আমি টাইম এণ্ড ৱৰ্কত আমি মেইনলি কি কৰিম? LCM। ঠিক আছে, যিটো LCMৰ ফৰ্মুলা হয় সেই ফৰ্মুলাটো আমি ইউজ কৰিম। LCM কেনেকৈ উলিয়াই আপোনালোকে নিশ্চয় জানে। এতিয়া চাওক 2, 4, 6, 8 এইকেইটা আছে। এই LCMটো কেনেকৈ উলিয়াই আমি এনেকৈ হৰণ কৰিম ন, আমি এনেকৈ হৰণ কৰিম, হয় নহয়? এই 3জন নাযায় গতিকে 3 তললৈ আহিব 2, তো 2 গুণ 4, 4 গুণ 12, 2 বাং 24। ইয়াৰ LCM হৈ গ'ল আপোনাৰ 24। ঠিক আছে, LCM উলিয়াব আপোনালোকে জানে, অসমীয়াত ইয়াক লসাগু বুলি কোৱা হয়। ঠিক আছে, LCMক অসমীয়াত লসাগু বুলি কোৱা হয়। এই LCM মেথডটো আমি টাইম এণ্ড ৱৰ্কৰ যিমানখিনি অংক থাকিব তাত আমি এই LCM মেথডটো ইউজ কৰিম। ঠিক আছে, ইয়াত লিখিছোঁ মই LCM মেথড বুলি। তো এই LCM মেথডটো কেনেকৈ ইউজ কৰি আপুনি চাব এতিয়া হা। ধৰি লওক কুৱেশ্যন আমি আলোচনা কৰিম। ঠিক আছে, তাৰ আগতে আপুনি অকণ বুজি লওক। ধৰি লওক এই এজন মানুহ আছে, এই মানুহজনে কি কৰে 20 দিনত যিকোনো এটা কাম কৰিব পাৰে। 20 দিন লাগে এটা কাম কৰিবৰ কাৰণে। ঠিক আছে, তো আৰু এজন আছিলে বি, তেখেতক লাগে ধৰি লওক 15 দিন লাগে। 15 দিন লিখিছোঁ। ঠিক আছে, তো এতিয়া যদি আপোনাক সোধে যে এয়ে যদি 20টা কাম কৰিব পাৰে, বিয়ে যদি 15টা কাম কৰিব পাৰে, ঠিক আছে, তেতিয়াহ'লে আপোনাৰ দুইজনে মিলি, তাৰ নহয় একচুৱেলি দিনত হা, এয়ে 20 দিনত এটা কাম কৰিব পাৰে, মানে কিমান কাম কৰিব পাৰে? 20 দিন লাগে কামটো কৰিবৰ কাৰণে, আৰু বিক লাগে 15 দিন। ঠিক আছে, তো আপোনাক যদি সোধে যে এ আৰু বিক যদি দুইটাকে একেলগে মাতি দিওঁ তেতিয়াহ'লে কামটো কিমান দিনত কৰিব পাৰিব? ঠিক আছে, তো কি সুধিব আমাক? এ আৰু বিক একেলগে যদি মাতি দিওঁ কামটো কিমান দিনত কৰিব পাৰিব? তো আমি টোটেল কাম কিমান সেইটোতো আমি জানিব লাগিব ন। তো এই টোটেল কামটো উলিয়াবৰ কাৰণে আমি কি কৰিম? LCM ইউজ কৰিম। তো 20 আৰু 15 LCM কিমান হ'ব? 20 আৰু 15 LCM কিমান হ'ব? যদি মই 5 কৰোঁ 4, 3 কিমান হ'ব? 4, 5, 20, 30, 60, হয়নে? তো 60, তো টোটেল ৱৰ্ক হ'ল 60। এতিয়া ধৰি লওক 60টা কাম আছে, এক লাগে 20 দিন সময়, তো ইফিচিয়েঞ্চি কি হ'ব? 60টা টোটেল কাম আৰু সেই কামটো কৰিবলৈ এক লাগে 20 দিন, মানে এদিনত কিমানটা কাম কৰিব? সি 3টা কাম কৰিব। কেনেকৈ ল'লো মই? 20ক 60 হৰণ কৰিলোঁ 3 হৈ গ'ল, হয়নে? আৰু বি কিমান লাগিব? 4 দিন। মানে কি এতিয়া যদি এই বস্তুটো হৈছে আপোনাৰ ইফিচিয়েঞ্চি। ইফিচিয়েঞ্চি মানে 1 ডে ৱৰ্ক। 1 ডে ৱৰ্ক, 1 ডে কিমান? এতিয়া এই বি, এ আৰু বিক যদি মই একেলগে মাতিলোঁ তেতিয়াহ'লে এদিনত কিমান কৰিব? 3 আৰু 4, কাৰণ এ 3টা কৰে, বিয়ে 4টা কৰে, হয় নহয়? বি অলপ গেধা, সেইকাৰণে অলপ 4টা কৰে, তো 7টা কাম কৰিব।
হ'লনে? তো এদিনত যদি দুটাই 7টা কাম কৰে, 60টা কাম কৰিবলৈ কিমান লাগিব? তো আমি হৰণ কৰি দিলে যিটো এনচাৰ ওলাব সেইটো এনচাৰ হ'ব। একদম চিম্পুল হয়, ঠিক আছে। যদি বুজি পোৱা নাই তেতিয়াহ'লে মোক কৈ দিব, মই আকৌ নেক্সট ক্লাছত ভালকৈ বুজাই দিম, ঠিক আছে। এইটো হৈছে LCM মেথড। এতিয়া আৰু এটা মই আপোনাক উদাহৰণ দেখাইছোঁ। ধৰি লওক 3জন মানুহ আছে। A 12 দিন সময় লাগে, আপোনাৰ Bক লাগে আপোনাৰ মই ধৰিলোঁ 15 দিন লাগে, Cক লাগে 20 দিন। এতিয়া যদি মই কওঁ A B C তিনিটাক মাতি দে, তেতিয়াহ'লে একেলগে কাম কৰিলে কিমান লাগে? যদি মই এই গোটেইকেইটা বোলে যোগ কৰি পেলাই এনচাৰ লিখি দিছোঁ, তেতিয়াহ'লে আপোনাক পুৰা OMR শ্বীটখনত প্ৰকাণ্ড 0 এটা দি দিব, ঠিক আছে। তেনেকৈ নহয়। ইয়াৰ কাৰণে আমি কি কৰিম? LCM উলিয়াব লাগিব। 12 15 20 ইয়াৰ LCM কিমান হ'ব? LCM উলিয়াবলৈ আপোনালোকে জানে বুলি মই ধৰি লৈছোঁ, ঠিক আছে। আমি LCM আৰু HCF এটা ক্লাছ পিছত আনিম, ঠিক আছে। LCM আৰু HCF ৰ ওপৰত বহুতখিনি কুৱেশ্যন আহে কিন্তু, ঠিক আছে। LCM তাৰ ওপৰত আমি কুৱেশ্যন আনিম। এতিয়া আপুনি সহজভাৱে এইটো বুজি লওক। 2 কৰিলোঁ মই 2 6 12 15ক নাযায়, গতিকে 15টো এনেকৈ লিখি দিম। এইটো মোৰ হেণ্ডৰাইটিংটো ইমান ভাল নহয়, এইটো 20 এইটো 10, ঠিক আছে। তো ভালকৈ শুনি যাব, শুনি গ'লে আপোনালোকৰ মনত থাকিব। মই 3 কৰিলোঁ, এইটো 2 এইটো 5 এইটো 10টো নাযায়, গতিকে এনেকৈ লিখিম। এইটো আকৌ এবাৰ যাব। 5 যদি কৰোঁ মই, ঠিক আছে। 5 যদি কৰোঁ মই, এইটো কিমান হ'ব? 2 6 12 3 2 এইফালে 1 হৈ গ'ল, এইফালে 5 হৈ গ'ল, হয়নে? এতিয়া ভুল হৈছে নি বাৰু? 12 15 2 গ'লোঁ, 6 গ'ল, 15ক নাযায়। এইটো হৈ গ'ল আপোনাৰ 10, 3 কৰিলোঁ 3 2 6 3 5 15 10 3 2 6 6 5 30 30 হৈ গ'ল। এইফালে আপোনাৰ কিমান থাকিলে? 10। কিবা এটা ভুল হৈছে যেন মোৰ লাগিছে, আপোনালোকে চাই লওকচোন ভালকৈ। আকৌ এবাৰ কৰিছোঁ, এক ছেকেণ্ড। কি কৈছিলোঁ মই? A 12 Bক লাগিলে 15 দিন বুলি কৈছিলোঁ, Cক লাগিলে মই 20 দিন বুলি কৈছিলোঁ। ইহঁতৰ লসাগু উলিয়াবলৈ কৈছিলোঁ, 2 12 15 20, হয়নে? 2 গ'ল আপোনাৰ ছবাৰ, 15ক নাযায়, এইটো হৈ গ'ল 10, এইটো হৈ গ'ল আপোনাৰ 3 যদি মই কৰোঁ, দুবাৰ গ'ল 3 15 হৈ গ'ল আপোনাৰ। এইফালে 5 কৰিলোঁ, ঠিক আছে। এইফালে মই 10 থাকিলে, এইফালে যদি মই আকৌ 5 কৰোঁ, ঠিকে আছিলে। 2 1 2, গতিকে মই যদি 2 1 2 হয়, আকৌ যদি মই এইটো 2 কৰিলোঁ, এইটো যদি মই 2 কৰিলোঁ 1 1 1, তো কিমান হ'ল? 3 6 6 5 30 30 হৈ গ'ল আপোনাৰ। কিমান হৈ গ'ল? 120 হৈ গ'ল, হয়নে? 3 6 6 5 30 30 30 2 60 হ'ল, 120 হৈ গ'ল। কেতিয়াবা যোগ বিয়োগত খেলি মেলি হৈ যায়। তো এইফালে যদি 60টা টোটেল লগ হৈ যায়, তেতিয়াহ'লে এই কিমান লাগিব? 5 দিন লাগিব। 15 কিমান লাগিব? 4 দিন লাগিব। সেইফালে কিমান হ'ল? 3 লাগিব, হয়নে? তো 3টাক যদি মই একেলগে মাতি দিওঁ, এইখিনিত চাব হা, এক ছেকেণ্ড। ইফালে কিমান হ'ল? 5 4 3, 3টাক যদি মই একেলগে মাতি দিওঁ, কিমান কৰিব এদিনত? 5 4 9 9 3 12টা কাম কৰিব এদিনত, 12টা কাম কৰিব। কিন্তু মোৰ কাম আছে কিমানটা? 60টা। তো 60টা কাম কৰিলে কিমান লাগিব? 12 যদি মই হৰণ কৰি দিওঁ, তেতিয়াহ'লে 5টা। তো 5 দিন তেওঁলোকক লাগিব যদি মই মাতোঁ, ঠিক আছে। বুজি পাইছে? খেলি মেলি হ'ব নালাগে, ঠিক আছে। নেক্সটটো চাওক। নেক্সটটো এটা কনচেপ্ট হয় হা। তো ইয়াতে লিখিছে কি A and B can do a certain work in 10 days and 20 days respectively. Aক লাগে 10 দিন সময়, Bক লাগে 20 দিন সময় বুলি কৈছে। ফাইণ্ড দ্য এফিচিয়েঞ্চি ৰেচিঅ', ঠিক আছে। ইয়াত ৰেচিঅ' ওলাব দিছে। ৰেচিঅ' মানে কি? অনুপাত ওলাব দিছে আপোনাক, ঠিক আছে। অনুপাতটোহে ওলাব দিছে। অনুপাতটো ওলাবলৈ আমি একেটা ফৰ্মুলা ইউজ কৰিম। LCM ল'ম, 10 ল'ম 20, ঠিক আছে। 10 যদি কম 1 2, তো ইহঁতৰ LCM হৈ গ'ল আপোনাৰ 20, তো A হৈ গ'ল 2, এইফালে হৈ গ'ল 1, ঠিক আছে। তো আমাক অকল এইকণ উলিয়ালেই হ'ল। এইটো হৈছে এফিচিয়েঞ্চি নহয় জানো? এদিনৰ কামলৈ আমি উলিয়ালোঁ, মানে কিমান হ'ল? A/B = কিমান হ'ব? 2:1 লিখিব পাৰোঁ নে? হয়নে? এইটোৱে হৈছে আপোনাৰ এফিচিয়েঞ্চি, ঠিক আছে। নেক্সটটো চাওক। A B C can do a certain work in 10 days 20 days and 30 days, মানে কি কৈছে? Aক লাগে আপোনাৰ 10 দিন সময়, Bক লাগে আপোনাৰ 20 দিন সময়, Cক লাগে আপোনাৰ 30 দিন সময়। 20 30, ঠিক আছে। তো ইহঁতৰ আপুনি LCM লৈ লওক। 10 1 2 3, কি কৰিব দিছে আমাক? এফিচিয়েঞ্চি ৰেচিঅ' ওলাব দিছে, হয়নে? তো কিমান হৈ গ'ল? 3 2 6 60 হৈ গ'ল না। তো ইয়াৰ যদি টোটেল ৱৰ্ক যদি 60টা হয়, কিমানেই লাগিব? 6 দিন লাগিব। Bক কিমানেই লাগিব? 3 দিন লাগিব। Cক কিমানেই লাগিব? 2 দিন লাগিব, হয়নে? তো
তো এইটোৱে হৈছে আপোনাৰ ৰেচিঅ'। ঠিক আছে, একদম চিম্পুল হয়। এফিচিয়েঞ্চি ৰেচিঅ' ওলাব দিয়া মানে একদম পৰীক্ষাত নিদিয়ে এফিচিয়েঞ্চি ৰেচিঅ' ওলাবলৈ। মই আপোনালোকক এইটো এইকাৰণেই দিছোঁ যে আমি যিবিলাক কুৱেশ্যন কৰিম তাত এই ফৰ্মুলাখিনি ইউজ হ'ব। এফিচিয়েঞ্চি ৰেচিঅ' শব্দ শুনিবলৈ পাব আপুনি। ঠিক আছে, এতিয়া এই কুৱেশ্যনটোত যদি মই আপোনাক সোধোঁ যে এ আৰু বিক কিমান দিন লাগিব, যদি মই এ আৰু বিক মাতি দিওঁ ঘৰলৈ কাম কৰিবলৈ, তেতিয়াহ'লে তাহাঁতি এই কিমান দিনত কামটো কৰিব উলিয়াব পাৰিমনে আমি? নিশ্চয় পাৰিম, কাৰণ আমি ইহঁতৰ এফিচিয়েঞ্চি জানো। এফিচিয়েঞ্চি জানো মানে কি, এদিনত কিমান কাম কৰে মই জানো। এ কিমানটা কাম কৰে, এদিনত 6টা কাম কৰে, মই জানো যে 6টা কাম কৰে হয়নে। বিয়ে এটা কাম কৰে, 3টা কাম কৰে। দুইটাক যদি মই একেলগে মাতি দিওঁ কিমান কৰিব, 9টা কৰিব। টোটেল কাম কেইটা আছে 60টা। তো এইটো আপুনি কৰি দিব, সেইটো হ'ব আপোনাৰ এনচাৰ। ঠিক আছে, এতিয়া সেইটো চাওক, ইয়াত কৈছে কি দ্য এফিচিয়েঞ্চি ৰেচিঅ' অফ এ বি চি ইজ 2:3:4। ইয়াত আকৌ আপোনাৰ এফিচিয়েঞ্চি ৰেচিঅ'টোকে দি দিলে, এফিচিয়েঞ্চি ৰেচিঅ'টোকে দি দিলে 2:3:4। কি কৈছে আপোনাক ইয়াতে, টাইম। মই আপোনালোকক এটা কথা কৈ দিছোঁ। ঠিক আছে, ইয়াত এটা ফৰ্মুলা আছে, যদি মানে কি হয় টাইমটো যদি মানে কি যিখিনি কাম থাকে চবেই কৰিবলগীয়া কামটো যদি আপোনাৰ সমান হয়, ঠিক আছে, তেতিয়াহ'লে টাইমটো এফিচিয়েঞ্চি ওলোটা হৈ যায়। বুজি পাইছেনে? চবেই কৰিবলগীয়া কামটো যদি সমান হৈ যায়, তেতিয়াহ'লে যিটো টাইম থাকিব, ঠিক আছে, টাইমটো ইফিচিয়েঞ্চিৰ ওলোটা হৈ যায়। বুজি পাইছে? ঠিক আছে, তো ইমানখিনি আমাক বুজিব দৰকাৰ নাই, মই আপোনাক কৈ দিছোঁ খালি। তো আপোনাক ইয়াত কি কৈছে, ফাইণ্ড দ্য টাইম ৰেচিঅ' বুলি কৈছে। তো ইয়াতো সেই একেটা ফৰ্মুলা ইউজ কৰিব, আপুনি ডাইৰেক্ট এলচিএম উলিয়াই দিব। ঠিক আছে, বেলেগ একো কৰিব নালাগে, চিধা এলচিএম উলিয়াব। এলচিএম উলিয়াই যিটো ওলাব সেইটোৱে হৰণ কৰিব। হৰণ কৰাৰ পিছত আপুনি যিটো পাব, ঠিক আছে, ইয়াতে মই আপোনাক কৰি দেখাই দিছোঁ। 2 1 3 2 3 গুণ 6 6 দুগুণ 12 হৈ গ'ল হয়নে? 12ক যদি মই 2 কৰোঁ 6 হ'ব, 12ক যদি মই 3 কৰোঁ 4 হ'ব, আৰু এইফালে 12 3 6 3। তো তেওঁলোকৰ টাইম ৰেচিঅ'টো হ'ব 6:4:3। ঠিক আছে, একদম খেলি মেলি হ'ব নালাগে, একদম ইজি হয়। ঠিক আছে, কোনো ইয়াত ভয় কৰিবলগীয়া একোৱেই নাই। তো এতিয়া আহিছোঁ আমি কুৱেশ্যনলৈ। এই কুৱেশ্যনটো মই কৰিয়ে দিছিলোঁ নেকি প্ৰথমতে, যে ইয়াত কি কৈছে, এ এণ্ড বি কেন ফিনিছ এ ৱৰ্ক ইন 10 days and 20 days ৰেচপেক্টিভলি। এ আৰু বি এ এটা কাম 10 আৰু 20 দিনত কৰিব পাৰে। ঠিক আছে, তো ইন হাউ মেনি ডেজ উইল বোথ ফিনিছ দ্য ৱৰ্ক। এ কৰিব পাৰে 10 দিনত, বি এ কৰিব পাৰে 20 দিনত। ডাইৰেক্ট লসাগু লৈ লওক, লসাগু হৈ গ'ল 20। তো যদি টোটেল এই 20টো লসাগু মানে কি, টোটেল ৱৰ্ক, টোটেল কাম। ঠিক আছে, তো টোটেল কাম যদি 20 হয়, এ এফিচিয়েঞ্চি কিমান হ'ব? 2 হ'ব। বি এফিচিয়েঞ্চি কিমান হ'ব? এইটো 20 হা, বি এফিচিয়েঞ্চি কিমান 1 হ'ব। তো দুটা মাল্টিপ্লাই কিমান, এদিনত কেইটা কাম কৰিব? 3টা কাম কৰিব। 2 + 1। যদি মই দুটাকে ঘৰলৈ মাতি আনো, এদিনত কিমান কাম কৰিব? দুটা মিলি পেলাই এ যদি দুটা কৰে, বি যদি এটা কৰে, টোটেল কাম কেইটা হ'ল? 3টা। তো টোটেল কাম আছে মোৰ 20টা। তো 20ক হৰণ কৰি দিয়ক। ঠিক আছে, যিটো এনচাৰ ওলাব সেইটো হৈছে আপোনাৰ এনচাৰ। যিটো ওলাব সেইটো হৈ গ'ল আপোনাৰ এনচাৰ। ঠিক আছে, নেক্সটটো চাওক। নেক্সটটো এক্স এণ্ড ৱাই কেন ফিনিছ এ ৱৰ্ক ইন 12 আৰু 15 days ৰেচপেক্টিভলি। ইন হাউ মেনি ডেজ উইল বোথ ফিনিছ দ্য ৱৰ্ক। চেম অংক হয়, আপোনালোকে এইটো কি কৰিব, কৰি পেলাই মোক কমেণ্টত জনাব। যদি নোৱাৰেও ঠিক আছে, তেতিয়াহ'লে মই নেক্সট ক্লাছত আপোনালোকক এইটো দেখাই দিম। আপোনালোকে কিন্তু এটা যোগ কৰি পেলাই মোক কৈ দিব যে 12 15 কিমান 27। এইখিনি যদি মই 27টো দিয়া নাই অপশ্যন, যদি মই এইটো 27 লিখিলোঁ, আপোনালোকে এইটোৱে দিলে হয় চাগে। ঠিক আছে, তো এইটো নহয়, এইটো এনেকৈ দিলে কৰিলে আপোনালোকৰ ভুল হ'ব। ঠিক আছে, এইটো এনচাৰ মোক কমেণ্টত আপোনালোকে জনাব। তো আপোনালোকে যদি চেনেলটো এতিয়াও ছাবস্ক্ৰাইব কৰা নাই, অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ঠিক আছে, নেক্সটটো চাওক। নেক্সটটো ইয়াতে মই এটা ৰঙা কৰি দিছোঁ, হাফ টাইম বুলি লিখি দিছোঁ। ইয়াত কি কৈছে, এ কেন ফিনিছ এ ৱৰ্ক ইন 18 days। এ এটা কাম, কুৱেশ্যনটো কেনেকৈ পঢ়ে মই আপোনাক এইটো কুৱেশ্যনত দেখাই দিছোঁ। চাওক, এ কেন ফিনিছ এ ৱৰ্ক ইন 18 days। ইয়াতে এন বুলি আছে, আপুনি এইখিনি ৰখি দিয়ক, মানে আপোনাৰ এইখিনি ৰখিব কৈছে। ঠিক আছে, এ এটা কাম কৰে 18 দিনত, এন আছে নহয়। আকৌ পঢ়ক, বি কেন ডু দ্য চেম ৱৰ্ক। বি এ সেই একেটা কামকে কৰে ইন হাফ টাইম টেকেন বাই এ। হাফ টাইম মানে কি, আধা। কাৰ আধা? এৰ আধা। এ কিমান কৰে? 18। 2 কেইবাৰ গ'ল 9 বাৰ, মানে বি হৈছে, বি এ 9 দিনত কৰিব। যদি ইমানখিনিলৈকে আপুনি কৰিব পাৰিছে, তেতিয়াহ'লে আপোনাৰ এনচাৰ অট'মেটিক ওলাই গৈছে।
লাষ্টলৈকে পঢ়িব ঠিক আছে এইখিনিকে পঢ়ি পেলাই আপুনি এলচিএম উলিয়াই পেলাই অংকটো কৰি নিদিব লাষ্টলৈকে পঢ়িব লাগিব কুৱেশ্যনটো তেওঁলোকে কৈছে যে দে both working together তেওঁলোকে একেলগে কামটো কৰিছে আৰম্ভ কৰিছে ঠিক আছে how much part of work can do in one day গোটেই কামটোৰ কিমান অংশ এদিনত কৰিব পাৰিব বুলি সুধিছে কিন্তু ইয়াত সোধা নাই যে গোটেই কামটো কিমান দিনত কৰিলে ইয়াত সুধিছে যে গোটেই কামটোৰ কিমান অংশ একদিনত কৰিব সেইকাৰণে কুৱেশ্যনটো একদম প্ৰথমৰ পইণ্টৰ পৰা লাষ্টৰ কুৱেশ্যন মাৰ্কলৈকে গোটেই কুৱেশ্যনটো পঢ়িব বোলে এইখিলৈকে পঢ়িলে আপুনি এলচিএম উলিয়ালে এলচিএম উলিয়াই পেলাই অন কৰিলে কিবা কৰিলে ডাইৰেক্ট টিক মাৰি থৈ গুচি আহিলে সেইটো নহয় লাষ্টলৈকেও পঢ়িব লাগিব ঠিক আছে তো ইয়াৰ এলচিএম হৈ গ'ল আপোনাৰ 18 হ'ব ঠিক আছে টোটেল হৈ গ'ল 18টা এ এফিচিয়েঞ্চি হ'ব 1 বি হ'ব 2 তো টোটেল কিমান কৰিব পাৰে 3টা 3 লাগিব হয় না 3টা কৰিব পাৰিব দুটাক মাতিলে তো মোক কি সুধিছে যে কিমান পাৰ্ট কৰিব টোটেল যদি 18টা কাম হয় তো 3টা কৰিলে এদিনত কি ইমানেই কৰিব পাৰিব হয় না যদি মোক সুধিলে হয় বোলে এইটো কটাকটি গ'লে এনে কটাকটি কৰি দিব চলি যাব দুটা মিলি কিমান দিনত গোটেই কামটো কৰিব তেতিয়াহ'লে আমি কৰিলোঁ হয় এনেকৈ তেতিয়াহ'লে আমি কৰিলোঁ হয় বোলে 6 দিনত কৰিলোঁ হয় কিন্তু মোক 6 দিনৰ কথা সোধা নাই মোক সুধিছে এইটোহে সুধিছে কিমান অংশ এইটোহে সুধিছে ইয়াত ঠিক আছে নেক্সটটো চাওক A can complete a work in 6 days and B can complete the same work in 12 days if they work together how much will be done by A এইটোত কুৱেশ্যনটোত কি সুধিছে যে A can complete a work in 6 days ভালকৈ মন কৰিব N2 পালোঁ ন মই এখানে ৰখি দিলোঁ A 6 দিনত কৰিব পাৰে B can complete the same work in 12 days B সেই একেটা কাম 12 দিনত কৰিব পাৰে ঠিক আছে if they work together যদি দুইজনে একেলগে কাম কৰে how much will be done by কিমান A কৰিব গোটেই কামটো কিমান A কৰিব সুধিছে ইয়াত সোধা নাই যে A অকলে কিমান কৰিলে বা কিবা কিবি কথা গোটেই কামটো কিমান অংশ মানে A কৰিব যিহেতু ইয়াৰ এলচিএম ল'ব এলচিএম চিধা 12 হৈ গ'ল আপোনালোকে কৰি থাকিলে ডাইৰেক্ট এলচিএম বিলাক আপোনালোকক গমেই পাই যাব এনেকৈ যদি দুইটা হৈ যায় তেতিয়াহ'লে ডাঙৰটো এলচিএম হৈ যায় ঠিক আছে তো A এফিচিয়েঞ্চি হৈ গ'ল 2 B থাকিলে B এফিচিয়েঞ্চি হ'ব 1 তো কিমান হৈ গ'ল দুটাই কিমান কৰিব দুইটা যদি মই একেলগে দিওঁ তেতিয়াহ'লে 3 দিন হ'লনে তো দুইটাক যদি মই একেলগে মাতি আনো A প্লাছ B তেতিয়াহ'লে তাহাঁতি কি কৰিব 12টা কাম আছে এদিনত 3টাই কৰে মানে কৰিব 4 দিনত কামটো কমপ্লিট কৰিব ঠিক আছে তো ইয়াত মোক কি সুধিছে how much will be done by A কিমান কৰিব সুধিছে A কিমান কৰে A এদিনত কিমান কৰে দুটা মিলি কৰে কিমান 4 দিন লাগে কৰিবলৈ A এদিনত দুটা কৰে গতিকে 4 কিমান লাগিব 8 লাগিব 8 দিন লাগিব নে 8 দিন লাগিব টোটেল কাম কিমানটা আছে 12টা তো 12 এইটো যদি মই 4 কাটি দিওঁ আপোনাৰ কিমান 2 তো 2/3 অংশ কামহে A কৰিব ঠিক আছে বাকীটো কোনে কৰিব আমাৰ B কৰিব বুজি পালে এতিয়া এইটো চাওক A can do a work in 24 days B alone can do that work in 96 days ভুল আছে A and B can হ'ব লাগিছিল এইটো হা A and B can do a work in 24 days A আৰু B মিলি কাৰণ ইয়াত এলনটো আছে ন সেইকাৰণে মই ক'লো কুৱেশ্যনটো ভুল আছে বুলি A and B can do a work A আৰু B মিলি এটা কাম আপোনাৰ কিমান কৰে 24 দিনত কৰে বুলি কৈছে B এলন আৰু B সেই কামটো কি কৰে 96 দিনতে কৰি দিয়ে ঠিক আছে B আৰু B অকলে 96 ইয়াৰ কুৱেশ্যনত কি দিছে how many days will A alone do the A কিমান দিনত কামটো কৰিব বুলি সুধিছে এইটো কুৱেশ্যন ভালকৈ মন কৰক A আৰু B কামটো কৰিবলৈ যদি দুইটাক মাতে তেতিয়াহ'লে 24 দিন লাগে বুলি কৈছে 24 দিনত কৰে বুলি কৈছে আৰু B অকলে কৰিলে 96 দিন লাগে বুলি কৈছে ঠিক আছে তো ইয়াতো সেই সেম এলচিএম ল'ব 24 আৰু 96ৰ এলচিএম কিমান হ'ব ইয়াত যদি মই 12 কৰোঁ 2 24 4 হৈ গ'ল এইটো 8 12 96 তো মই 2 কৰিলোঁ 1 4 তো 2 24 24 4 96 হা 96 যদি এইটো 96 হৈ যায় A আৰু B এদিনত কিমান কৰিব 4টা কাম কৰিব 24 আছে যিহেতু হয় না তো এইফালে B কিমান কৰিব সেইদিনা এটা কামেই কৰিব B এটা কাম কৰিব হয় না তো এতিয়া এই বস্তুটো মন কৰক ইয়াতে কি সোমাই আছে A আৰু B দুটা কাম সোমাই আছে A আৰু B ইয়াত দুইটা কাম সোমাই আছে হয়নে ইয়াত অকল B টোহে আছে তো মই যদি অকল A টো লাগে মই কি কৰিম তো ইয়াৰ পৰা B কামটো বাদ দিম নাই
বি এদিনত কেইটা কৰে এটা কৰে আৰু এইটো কি কৰে ইয়াত কি সোমাই আছে ইয়াত সোমাই আছে এ আৰু বি এদিনত কৰা কাম তো মই যদি 4 পৰা 1 এটা মাইনাছ কৰি দিওঁ 3 পাওঁ তো এইটো এ কাম হৈ গ'ল নে কেনেকৈ এই কাম হৈ গ'ল বোলে ইয়াতে এ আৰু বিৰ দুইটা কাম মানে দুইটা মিলি এটা কাম কৰিলে 4 দিন লাগে আৰু বি এ যদি সেই কামটো কৰে তেতিয়াহ'লে এদিন লাগে তো বি মানটো 1 বহাই দিওঁ যদি তেতিয়াহ'লে এ মানটো ওলাই যাবনে তো এ মান কিমান হ'ল 3 তো ইয়াত মোক কি হৈছে এ কিমান দিনত কৰিব হৈছে তো 96ক আপুনি 3 হৰণ কৰি দিয়ক কেইবাৰ যাব 3 3 9 3 2 32 এই অকলে কামটো কৰিলে কিমান দিন লাগিব 32 ডেজ লাগিব ঠিক আছে বুজি পালে যদি বুজি পোৱা নাই তেতিয়াহ'লে মোক জনাব ঠিক আছে কমেণ্ট কৰি জনাব মই আপোনালোকক আৰু ভালকৈ বুজাবলৈ চেষ্টা কৰিম ঠিক আছে তো ধন্যবাদ আজিলৈ ইমানখিনি আছিলে টাইম এণ্ড ৱৰ্কৰ ওপৰত মই আৰু দুটামান ক্লাছ লৈ আহিম য'ত আমি পৰীক্ষাত আহিবলগীয়া ঠিক আছে সকলো ধৰণৰ কুৱেশ্যনৰ বিষয়ে আলোচনা কৰিম গতিকে চেনেলটো যদি আপোনালোকে ছাবস্ক্ৰাইব কৰা নাই অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব ধন্যবাদ